অসমৰ মুখ্যমন্ত্ৰীৰ পৰা মোদী ডাঙৰীয়ালৈকে অমিত শ্বাহ ডাঙৰীয়াৰ পৰা সাধাৰণ বিজেপিৰ কাৰ্যকৰ্তালৈকে সকলোৱে জুবিনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা ব্যক্তিসকলটো তেখেতসকল ক্ষেত্ৰত এতিয়া ক'বলৈ একো কথা নাই। তেওঁলোকে জুবিন গাৰ্গক বাৰে বাৰে ৰাজনীতিলৈ টানি আনে। শ্বাহ ডাঙৰীয়াৰ পৰা সাধাৰণ বিজেপিৰ কাৰ্যকৰ্তালৈকে সকলোৱে জুবিনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা ব্যক্তিসকলটো তেখেতসকলে। গতিকে ক্ষেত্ৰত এতিয়া ক'বলৈ একো কথা নাই। তেওঁলোকে জুবিন গাৰ্গক বাৰে বাৰে ৰাজনীতিলৈ টানি আনে। গতিকে তেওঁলোকৰ কথাত মই আচলতে ৰিয়েকশ্যন আজিকালি কমাই দিবলৈ আৰম্ভ কৰিছোঁ। তেওঁলোকে মানে আমাক সেই যিকোনো তেওঁলোকৰ এটা এজেণ্ডাত তুলি লৈ যায় আৰু তাত আমাক বা আমাৰ তেওঁলোকৰ লগত যুক্তি তৰ্ক কৰাটো বিচাৰে। তেওঁলোকৰ কথা আমি সদ্যহতে তেওঁলোকে যিখিনি ৰাজনৈতিক কাম কৰিবলৈ যায়, আমি তেওঁলোকৰ কাম কৰাতকৈ আমি ৰাইজৰ ওচৰত আছোঁ। আৰু জুবিন গাৰ্গ সদায় একক, অনন্য, অদ্বিতীয়, প্ৰাণৰ আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা প্ৰতি অসমীয়াৰ আছে, ভাৰতীয়ৰ আছে। নৰেন্দ্ৰ মোদীদেৱৰ পৰা আমাৰ মুখ্যমন্ত্ৰীলৈকে সকলোৱে জুবিনৰ মৃত্যুত গভীৰভাৱে শোক প্ৰকাশ কৰিছে। আৰু এইখন চৰকাৰে SIT প্ৰস্তুত কৰি ন্যায়পালিকাৰ ওচৰলৈ মৃত্যুৰ ৰহস্য বা যি দোষী তেওঁৰ শাস্তিৰ বাবে যিখিনি কৰিব লাগে কৰণীয়খিনি কৰিছে। জুবিনৰ স্মৃতি যাতে অধিক সুন্দৰভাৱে সংৰক্ষিত হয়, তেওঁৰ গীত মাত যদি প্ৰসাৰিত হয় আৰু ভালকৈ আৰু প্ৰচাৰিত হয়, তাৰ বাবে যিখিনি প্ৰণালীবদ্ধ কাম কৰিব লাগে তাৰ বাবে ইতিমধ্যে আঁচনি গ্ৰহণ কৰাই হৈছে। গতিকে এই গীত মাত সংস্কৃতি বা জুবিনৰ দোষী শাস্তি পোৱা এই কামবিলাকৰ কথা সুকীয়া। তাত প্ৰত্যেকগৰাকী অসমীয়াৰ মাত মতাৰ অধিকাৰ আছে, সকলোৰে বুকুত জুবিন গাৰ্গ আছে। কিন্তু ৰাজনৈতিক কাৰণত বেলেগ একো সকলো কথা বাদ দি ৰাজনৈতিক কাৰণত ৰাজনীতি বেয়া পাওঁ জুবিনক বাৰে বাৰে টানি আনি যি ৰাজনৈতিক লাভ পাম বুলি ভাবি যিবিলাক গৌৰৱ গগৈ বা অখিল গগৈয়ে যি কৰিছে সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। সময়, অসমবাসী ৰাইজ তেওঁলোকে তাৰ বিচাৰ কৰিব।